হ্যালো গাইস, আজি চাহৰ কাপে আৰু চাহে মিলি গৈছে আৰু এফালে বিস্কুটৰ কালাৰে মিলি গৈছে। তো চাহ খালো, ভিডিঅ'টো নবনাও বুলি ভাবিছিলো, কিন্তু মানে বনালো এটা কাৰণতে। যোৱাকালি দেৱালীত জুবিন দাক ট্ৰিবিউট দিছিলো, কিন্তু আজিও ভাবিছো অলপ বেলেগকে দিম। তো তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছো, আপোনালোকক দেখাই আছো। গধূলি হোৱাৰ লগে মই চাকি জ্বলোৱা ষ্টাৰ্ট কৰি দিলো। মানে কালি যিটো ইমান এটা মানে মোৰ মানে ভাল লগা নাছিল, মানে বেছি চিনি পোৱা নাছিল। তো আজি এনেকে বনালো, এনেকে চেষ্টা কৰিলো। মানে যেনেকে নহওক দিৱালীটোত জুবিন দাকে ট্ৰিবিউট দিছো, কাৰণ তেওঁৱে কৈছিল পোহৰৰ চাকি গছি সদায় জ্বলাই থাকিবৰ কাৰণে, আৰু তেওঁ য'তেই আছে তেওঁ শান্তিত থাকক, তাৰে পৰা আমাক আশীৰ্বাদ দিয়ক, আৰু আমিও যাতে তেওঁ শিকোৱা মতে আগবাঢ়ি যাব পাৰো, মানুহক বিনা স্বাৰ্থত সহায় কৰিব পাৰো, মৰম কৰিব পাৰো, জীৱ জন্তুক ভাল পাব পাৰো, গছ গছনি ভাল পাব পাৰো, এনেকুৱা বস্তুবিলাক আমাকো দিয়ক। তো তেওঁৰ পথেৰে আমি আগবাঢ়িব পাৰো, সেইখিনিয়ে আমি বিচাৰো। বাকী তেওঁক এনেকে অকমান নিজৰ ফালৰ পৰা ট্ৰিবিউট দিব চেষ্টা কৰিলো। এইখিনিতো কিবা ভুল হ'ব পাৰে, তো তেওঁ মাফ কৰি দিলেই হ'ল। বাকী সোনকালে ন্যায়টো পাওক, সেই বিচাৰি আছো। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন দা। আপোনালোকেও লাগি থাকক, আমাক ন্যায় লাগিবই। তো সেয়ে আৰু আজি মিনি ভ্লগটো ইয়াতে শেষ কৰোঁ, বেলেগ আৰু দেখাব লগা একো নাই। তো আজিৰ মিনি ভ্লগটো ইমানেই আছিল। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, টেক কেয়াৰ।